মোৰ ফেচবুকৰ ফ্ৰেণ্ড লিষ্টত থকা ছোৱালীজনী, তুমি গম নোপোৱাকৈ মই তোমাৰ প্ৰেমতেই পৰিছোঁ কিজানি। প্ৰেমৰ সংজ্ঞা কি মই নাজানো, কিন্তু ভাল পোৱা কি সেইটো অনুভৱ কৰিব পাৰোঁ। ঐ ৰীল বনাই বেয়া পোৱা ছোৱালীজনী, মোৰ প্ৰেমক এবাৰ সঁহাৰিজনে চাবা নেকি? তোমাৰ ফটোবোৰ এখন এখনকৈ চাইছোঁ, প্ৰতিটো ফটোত লাভ ৰিয়েক্ট দিছোঁ, কমেণ্টত লিখিছোঁ নাইচ বিউটিফুল লাভলি কিউটি। সেই পোষ্টতে আকৌ কমেণ্ট কৰিছোঁ ইউ আৰ ছ' প্ৰিটি। কেতিয়াবা মেছেঞ্জাৰত হাই হেল্ল' লিখিছোঁ আৰু তোমাৰ ৰিপ্লাইলৈ অপেক্ষা কৰি ৰৈছোঁ। চাল্লা তোমাৰ একো প্ৰতিক্ৰিয়াই নাই। ঐ ৰীল বনাই বেয়া পোৱা ছোৱালীজনী, এবাৰ প্ৰেমত পৰি চাবা নেকি? ধুমুহাই ভাঙি যোৱা হৃদয়খন আকৌ সজাব বিচাৰোঁ, তুমি লগৰী হ'বা নেকি? বিচাৰিলেই তুমি ডাঙৰ ডাঙৰ উপহাৰ দিব নোৱাৰোঁ মই আনি। যদি মৰম কি জানিব বিচাৰা এবাৰ মোক ভাল পাই চাবি। মৰমৰ অলংকাৰেৰে তোমাৰ মুখত ফুটাই তুলিম হাঁহি। এদিন কৰি লৈ আহিম ঘৰলৈ মাৰ লখিমী বোৱাৰী। তোমাৰ ফেচবুক পোষ্টবোৰ মই এটা এটাকৈ পঢ়িছোঁ, শব্দবোৰৰ মাজত তোমাক বুজিব চেষ্টা কৰিছোঁ। হাজাৰজনীৰ মাজত মাত্ৰ তুমিয়েই প্ৰিয়, সকলো বুজিও তুমি নুবুজাৰ অভিনয় কৰা কিয়? কেতিয়াবা মৰমে আমোৱালে আমি দুয়ো গুচি যাম যান্ত্ৰিকতাৰ মাজৰ পৰা জোনবাৰ দেশলৈ। অলকানন্দ ওঠৰ হাঁহিৰে আউসীৰ জোন মোৰ সন্মুখতে মনৰ নিজানত গাম দুয়ো একেলগে। ঐ ৰীল বনাই বেয়া পোৱা ছোৱালীজনী, হ'বানে মোৰ সুখ দুখৰ লগৰী?